Hello everyone, Konseng Educationলৈ আজি অন্য এটি ভিডিও লৈ আমি আপোনালোকৰ মাজলৈ আহিছো। আজি আনিছো অসমীয়া বিষয়ৰ এখন ৰচনাখন হৈছে প্ৰিয় সাহিত্যিক বা এগৰাকী আদৰ্শ ব্যক্তিৰ ওপৰত এখন ৰচনা। এখন ক্লাছ 9 আৰু 10 ৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ এখন ৰচনা। বলকচোন ৰচনাখন কেনেদৰে লিখিছো তাৰে অলপ আভাস দিও আপোনালোকক। মই এনেদৰে লিখিছো যে মোৰ প্ৰিয় সাহিত্যিক আৰু মই কোটেশন এটা ৰাখিছো। প্ৰথমে প্ৰণামো ব্ৰহ্ম ৰূপী সনাতন সৰ্বয় অৱতাৰ কাৰণ নাৰায়ণ। আৰম্ভণিত মই লিখিছো এইখিনি যে মই এতিয়ালৈকে যিমান লেখকৰ বিষয়ে পঢ়িছো আটাইকেইজন মোৰ প্ৰিয় যদিও আটাইতকৈ প্ৰিয় সাহিত্যিক হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। মানে মই ৰচনাখন লিখিছো শংকৰদেৱৰ ওপৰত। বাকিখিনি মই দেখুৱাই গৈছো আপোনালোকে ভিডিঅ'ৰ দ্বাৰাই নিজে পঢ়ি চাব পাৰিব। মই আৰম্ভণিত তেওঁৰ অকল জন্ম আৰু পিতৃ মাতৃৰ নাম সৰুতে কোনে তেওঁক তুলি তালি ডাঙৰ দীঘল কৰিছিলে সেইখিনি লিখিছো। তাৰ পিছত আহিছো তেখেতৰ শিক্ষা দীক্ষাৰ ওপৰত। তেওঁ শিক্ষা দীক্ষাৰ টপিকটোত মই লিখিছো যে তেওঁ কিমান বছৰত স্কুললৈ গৈছিলে, তেওঁ কোনখন স্কুলত পঢ়িছিলে, কাৰ মানে তত্ত্বাৱধানত পঢ়িছিলে সেইখিনি লিখিছো। আৰু এটা লিখিছো যে তেওঁ আকাৰ ইকাৰ নোহোৱাকৈ এটি কবিতা লিখি উলিয়াইছিলে, সেইটো হৈছে কৰতল কমল কমল দল নয়ন ভৱদৱ দহন গহন বন শয়ন। এনেদৰে লিখি দিছো। এতিয়া লিখিছো সাহিত্যৰ অৱদান বা সাহিত্যৰাজি। এইখিনিত মই লিখিছো সাহিত্যৰাজি শংকৰদেৱৰ যিমানখিনি সাহিত্যৰাজি আছিলে সেইখিনি লিখি দিছো। তেওঁৰ গীত, নাট, অংকীয়া ভাওনা, তাৰপিছত কাব্য, ভাগৱতৰ অনুবাদ, কীৰ্তন ঘোষা, গুণমালা আদি গোটেইখিনি কথা ইয়াতে খুব ধুনীয়াকৈ মই লিখি থৈ দিছো। আপোনালোকে পঢ়ি চাব পাৰে। তাৰ পিছত এইখিনিত লিখিছো যে শংকৰদেৱৰ বৰগীতৰ কথা অলপ লিখি দিছো। তেওঁ কিমান বৰগীত লিখিছিলে আৰু কিমানকেইটা বৰগীত আছিলে। তাৰপিছত তেওঁৰ প্ৰথমটো বৰগীত কি আছিলে মই সেইটো ইয়াতে উল্লেখ কৰি দিছো ধুনীয়াকৈ, মন মেৰি ৰাম চৰণেহি লাগো। তাৰপিছত বৰগীতৰ ভাষা কি আছিলে সেইটো লিখিছো। আৰু কীৰ্তনখন অসমৰ যে মৌচাক মই সেইটো ইয়াতে ধুনীয়াকৈ উল্লেখ কৰিছো। তাৰপিছত এইবাৰ লিখিছো মহাপুৰুষজনাৰ কৰ্মজীৱন বা কৰ্মৰাজি। তেওঁৰ যিখিনি কৰণীয় কাম আছিলে সেইখিনি মই ইয়াতে ধুনীয়াকৈ আটাইখিনি উল্লেখ কৰিছো। তেওঁ ক'ত নামঘৰ স্থাপন কৰিছিলে, সত্ৰ স্থাপন কৰিছিলে, শৰণ নাম ধৰ্ম প্ৰতিষ্ঠা কৰিছিলে, নৱ বৈষ্ণৱ ধৰ্মৰ কথা লিখিছো। তাৰপিছত আৰু অশিক্ষিত মানুহক কেনেদৰে চিহ্ন যাত্ৰাৰ সহায়ত সকলোখিনি বুজাই দিছিলে সেয়া লিখা আছে। তাৰপিছত লিখিছো যে তেওঁ সকলো জাতিকে সকলো ভাষাকে সৰু ডাঙৰ নকৰি উচ্চ নিচ নকৰি সকলোকে একেলগে লৈছিলে মানে এটা শাৰীতে। আৰু সেই তাতে মই কোটেশন এটা ৰাখিছো, কুকুৰ শৃগাল গদৰ ভৰু আত্মাৰাম জানিয়া সবা কুপৰি কৰিবা প্ৰণাম। তাৰপিছত তেখেতৰ এই কৰ্মৰাজিতে এজন প্ৰিয় শিষ্য আছিলে মাধৱদেৱ, সেইটো কথাও মই উল্লেখ কৰি দিছো। এতিয়া আহিছো সামৰণি পৰ্যায়লৈ। সামৰণিখিনিত মই বিশেষ তেনেদৰে একো লিখা নাই, অকল তেওঁ মানে এজন যে ভাল সাহিত্যিক আছিলে আমাৰ কাৰণে। তাৰপিছত তেওঁ 84 বছৰ জীয়াই আছিলে আৰু তেওঁ মৃত্যু চনটো উল্লেখ কৰিছো, কোন ঠাইত আমাক গুৰুজনাৰ মৃত্যু হৈছিলে সেইখিনিকে লিখি মই এই ৰচনাখন আজি ইয়াতে সমাপ্ত কৰিছো। ধন্যবাদ।